Welcome back to my YouTube channel. So guys, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। তো আজি গাইস আপোনালোকে মোক দেখা পাই আছে কি কম আৰু গাইস মই আজি ফাৰ্স্ট টাইম আহিছো প্ৰিন্স মোটৰ একবাৰ দেখাই দিয়া। তো প্ৰিন্স মোটৰ মই আজি ফাৰ্স্ট টাইম এটা ভিডিও বনাই আছো। তো আজি ইয়াতে কালেকচন একবাৰ দেখাই দিয়া তুমি। তো কালেকচন চাও একবাৰ বাহিৰত ইমান কালেকচন আছে আৰু ভিতৰতো কিমান কালেকচন আছে। মই আজি মানে কালেকচন দেখা পাই পাগল হৈ গৈছো। আৰু কেনেকুৱা কি অফাৰ থাকিব দাদা কৈ দিব। আৰু আজিৰ মানে কি হ'ব এইবিলাক বাইকৰ লগত আপোনালোকে গিফট পাব, পেট্ৰল পাব আৰু কিমান টকাৰ পেট্ৰল কি গিফট ধুনীয়া কৰি দাদাক কৈ দিব। এতিয়া আমি বেছি দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো। তাৰ আগত একবাৰ কৈ দিও আপোনালোকক চেনেলটো সাবস্ক্ৰাইব কৰক যদি গিফট লাগে, যদি হেলমেট লাগে আৰু যদি দাম কমত লাগে। তো বাকিখিনি আমি দাদা কৈ দিও ধুনীয়া কৰে। এতিয়া বেছি দেৰি নকৰো আৰম্ভ কৰো গাইস বলো। মানে কি হ'ল আপোনালোক যে কৈছিলো ৰাহুল দা বুলি। তো ৰাহুল দা এইটো হয়। তো দাদা খবৰ কি? একদম মজা। তো আজি ৰাহুল দাৰ শ্বৰুমত দেখিছে কিমান গাড়ী এভেইলেবল আছে। তো ৰাহুল দা মানে কিছুমান যিহেতু ভ্যালেন্টাইন ডে আহি আছে তাৰ কাৰণে কিবা অফাৰ দিব নে নাই? ভ্যালেন্টাইন ডে আহি আছে, আপোনাৰ সৰস্বতী পূজা আহি আছে, ইউথৰ কাৰণে বহুত স্পেচিয়েল ডে বিলাক। ইউথৰ কাৰণে বহুত ধুনীয়া ধুনীয়া অফাৰ আছে। আমাৰ নৰ্মেল অফাৰ হ'ল আপোনাৰ পেট্ৰল দি আছো মই 1000 হেলমেট দি আছো এটা। তো ভাবক আপোনালোকে 1000 টকাৰ পেট্ৰল দি আছে আৰু স্কুটিৰ ফুল টেংকি নেকি? স্কুটি ফুল টেংকি দি আছো, বাইকৰ 1000 দি আছো। তো ভাবক স্কুটিৰ ফুল টেংকি যি স্কুটি লওক আপনি ফুল টেংকি লৈ যাব। যিবিলাক ষ্টুডেন্ট আছে ভ্যালেন্টাইন ডে হওক বা পূজা হওক বহুত স্পেচিয়েল ডে, সেইবাৰ কাৰণে এক্সট্ৰাকে আৰু মই কেছবেক 2000 দিম। তো ভাবক কেনেকুৱা গিফট দি আছে। আপোনালোকে বেছি দেৰি কৰিব নালাগে, জলদি জলদি আহক প্ৰিন্স মোটৰ। প্ৰিন্স মোটৰ নামটো মনত ৰাখিব, লোকেশনটো ভিডিওৰ মাজতে কৈছো আপোনারা ভিডিওটো স্কিপ নকৰিব। তো এতিয়া আমি কৰব আৰম্ভ কৰি দিও দাদা। হন্ডাৰ পৰা কৰি দিও নেকি এইখন? এখন হন্ডা সাইন হয়, হন্ডা সাইন এসপি হয়। এইখন মডেল দিছো আমি 2016 মান হ'ব থাকে। এখনৰ দি আছো আমি অনলি 37,000 দি দিছো। তো মাত্ৰ 37,000 টকাত পাই আছে আপোনালোকে। কাৰোবাৰ হাতত যদি বাজেট কম আছে তে এইখন ল'ব পাৰিব আপোনালোকে। তো নেক্সট আমি আহিছো এইখন কি আছিল দাদা? হন্ডা আপোনাৰ এখন বাজাজ V2 হয়, বাজাজ V2। তো এইখন কিমান মান চলিছে এনে জানে না আপুনি? ৰানিং তো চাগে এখন কিমান হ'ব 26,000। তো 26,000 চলিছে। এইখন কিমান ক'লে? অনলি দি আছো আমি 25,000 টকা। 25,000 টকা। দি দিম। আৰু কাগজ পাতি সব ওকে কৰি দিব এইখন? কৰি দিম। তো ভাবক কাগজ পাতি কৰিলে আপোনাৰ কমসে কম 3,000 টকা খৰচ হয়। তো যায় আৰু তো আপোনাৰ বাইকখন 22,000 পাই গ'ল। তো ভাবক 22,000 টকাত আপোনালোকে এইখন পাই আছে। তো নেক্সট আহিছো আমি গ্লামাৰ, যিহেতু বহুতে বিচাৰে BS4 ন। আপোনাৰ ডিছ থাকা মডেলটো হয়, 2015-16 গাড়ী। এখন দি আছো আমি অনলি 38,000। তো মাত্ৰ 38,000 টকাত পাই আছে আপোনালোকে গ্লামাৰ BS4 আগত BS আছে। গাড়ীখন চাই ল'ব পাৰে আপোনালোকে কি ধুনীয়া গুড কণ্ডিশ্যন আছে। মই ফোন কাৰোবাৰ হাতত যদি ল'ব ইচ্ছা আছে এইটো তো জলদি জলদি আহক প্ৰিন্স মোটৰ। তো নেক্সট আহিছো আমি পালসাৰ 220 2020 মডেল। এখন দি আছো আমি অনলি 80,000 টকাত। 80,000 টকাত পাই আছে আপোনালোকে পালসাৰ 220F। ভাবক কিছুমান ডিলাৰত কমসে কম 1 লাখ টকা 1,10,000 টকা কয়। অনলি প্ৰিন্স মোটৰ আপোনালোকে পাই আছে 80,000 টকা। কাগজ পাতি সব ওকে আছে ন? সব ওকে আছে। তো নেক্সট আহিছো আমি এইখন কি পালসাৰ 150 ডাবল সিট ডাবল ডিস্ক ডাবল ABS টপ মডেল দুখন আছে আমাৰ তাতে। তো এখনৰ প্ৰাইস থাকিছো আমি 70,000 20 মডেল। এখন 21 মডেল, এখনৰ প্ৰাইস থাকিছো আমি 75,000। 75,000 দোকানৰ এনে কিলোমিটাৰ কিমান মান চলিছে আন্দাজ? এখনৰ 25,000 মান চলিছে, এখনৰ মাত্ৰ 16,000 চলিছে। তো 16,000 চলিছে আৰু কিমান ক'লে এইখন? 75,000। 75,000 ভাবক। তো বেছি দেৰি কৰিব নালাগে। তো আমি নেক্সট আহিছো এইখন কি আছিল দাদা? এখন 160 হয়, দুখনে 160 হয়। এখন 22 মডেল হয়, এখন 20 মডেল হয়। NS ন? হয় NS। তো গাড়ী এখন আপোনালোক দেখা যায়, এখন আছে ৰেড কালাৰ, এখন আছে ব্লু কালাৰ। এখন দি আছো আমি অনলি 98,000। 98,000 আৰু ৰেড কালাৰখন? এখন দি আছো আমি 78,000। 78,000 ভাবক কেনেকুৱা অফাৰ দি আছে। NS 160 বহুতে ডিমান্ড কৰে N60। আৰু আপোনালোকৰ আছে পালসাৰ NS 200 হোৱাইট কালাৰো আছে। এইখন দেখাই আছো। প্ৰথম আমি এইখন দেখাই লও। এইখন 200 কালাৰ হয়, 2022 মডেল হয়। গাড়ী অনলি ৰানিং আছে 9,000 চলিছে মাত্ৰ। তো এখন দি আছো আমি দিছো 1,10,000 টকা। 1,10,000 টকাত পাই আছে আপোনালোকে NS 200। নতুন কিনিলে কিমান মান পৰে এইখন? তো ভাবক গাড়ী টায়াৰ চালো আপোনালোকে আগত ডিস্ক পিছৰ ডিস্ক আছে ন? ডিস্ক ABS গোটেইখিনি আছে। ডিস্ক ABS আছে। এইখন নতুন কিনিলে কিমান মান পৰে আন্দাজ? এটা 187 মান জাগে পৰে। 187 আৰু আপুনি কিমানত দি আছে? 1,10,000। 1,10,000 ফাইনান্স হৈ যাব না এইখন? হৈ যাব। ডাউন পেমেন্ট কিমান দিব লাগিব? 50 দিলে হৈ যাব। 50 পেমেন্ট আৰু এইখন লৈ যাওক। সিভিল ভালকে আৰু কমাই যাব আৰু কম দে। তো নেক্সট আহিছে আমি হোৱাইট কালাৰ, যিটো বহুতে ডিমান্ড কৰে, বহুতে বিচাৰে হোৱাইট কালাৰ। NS এখন 2019 এর ABS মডেল হয়। এখন দি আছে আমি অনলি 90,000 টাকা। 90 হয়। তো ভাবক NS 200 হোয়াইট কালার মাত্র 90,000 টাকা। এখন কিমান মান চলিছে আন্দাজ? এখন 35 মান চলিছে। 35,000 মাত্র 35,000 চলিছে। এখন স্কুটিতে আপনার 40,000
গাড়ী একদম ধুনীয়া হৈছে গাড়ী একদম আহিলে হ'ল তেজা চেজা লৈ কেনে আপোনালোকে চব গাড়ী একবাৰ বা যিখন গাড়ী লাগে সেইখন আপোনালোকে একবাৰ চলাই চাব নেকি চলাই চাই কেনে লৈ যাব তো নেক্সট আহিছো আমি KTM RC 200 এখন ন KTM RC 200 হয় 2019 ৰ মডেল হয় গাড়ী একদম ধুনীয়া হৈছে গাড়ীৰ লুকটো চাই লওক আপোনালোকে 30,000 ৰানিং হৈছে 28,000 বা 30,000 ধৰক এইখিনি ৰানিং হৈছে কিমান মানত দিব লাষ্ট আমি 1,18,000 টকা 1,18,000 টকাত পাই আছে আপোনালোকে RC 200 সব ব্লেক এন্ড হোৱাইট কালাৰ তো নেক্সট আহিছো আমি অৰেঞ্জ এন্ড ব্লেক কালাৰৰ ব্লেক এন্ড অৰেঞ্জ কালাৰৰ BS6 ৰ মডেল হয় 2021 ৰ মডেল হয় গাড়ী একদম টিপটপ হৈ আছে টায়াৰ এখন কিমান মান দিব লাষ্ট এখন দিলে আমি 1,45,000 দিম 1,45,000 টকা আৰু মোৰ সাবস্ক্ৰাইবাৰৰ কাৰণে কিবা অফাৰ পাব নে নাই দিব ন তো ভাবক জলদি জলদি সাবস্ক্ৰাইব কৰক আৰু জলদি জলদি প্লিজ কন্ট্ৰল আহক গাড়ী লৈ যাওক তো নেক্সট আহিছো আমি KTM Duke BS4 হয় BS4 হয় 2019 ৰ ABS মডেল হয় এখন দিছো আমি only 95,000 only 95,000 ত পাই আছে আপোনালোকে KTM Duke কি আছিল 125 সব BS4 গাড়ী এটাও গুড কন্ডিশন হৈছে টায়াৰ চালো গাড়ী কন্ডিশন হৈছে গাড়ী কি ধুনীয়া আছে এটা এলে ওয়াশিং পলিশ ওয়াশিং পলিশ গুটেইনি কৰে এটা অল এভৰিথিং সব কৰি দিব তো নেক্সট আহিছো আমি KTM অৰেঞ্জ এন্ড ব্লেক Duke 200 BS6 ৰ মডেল হয় 22 ৰ মডেল হয় এখন একদম ধুনীয়া হৈছে গাড়ী এখন দি আছে আমি 1,49,000 ত 1,50,000 ধৰক আৰু নেকি 50,000 টকা কম তো ভাবক কি ধুনীয়া আছে এনে নতুন কিনা কিমান পৰে দাদা এখন নতুন কিনলে চাগে 221 চাগে পৰে তো 2,20,000 পরে আর আপনি দিয়েছে এটা 1.5 লাখ টাকা তো গাড়ি চাও আর ডিলার গাড়ি চাও 22 গাড়ি এক বছর মাত্র এক বছর হল গাড়িখন কিমান মান চলিছে দাদা এখন জানি না আন্দাজ হ্যাঁ কিমান মান চলিছে না এখন 25 মান চলিছে 25,000 গাড়ি চলিছে মাত্র সব তো নেক্সট আহিছো আমি KTM এডভেঞ্চার দুখন আছে মোৰ তাত বহুত ধুনীয়া কন্ডিশন আছে এডভেঞ্চার 390 দুখনে আছে এখন কিমান মান চলিছে এখন দুখনে আপোনাৰ 1819 মান চলিছে 1819,000 মান তো এখন কিমান মান দিব লাষ্ট এখন দিলে আমি 2,28,000 টকা 2,28,000 টকা আৰু এখন দিলে আমি 2,32,000 টকা তো 2,32,000 টকা গাড়ীৰ কন্ডিশন চালো আপোনালোকে ভাবক একদম বঢ়িয়া আছে আৰু এখন আমাৰ জানাৰ কেজগাৰ বেগগাৰ গুটেইখিনি লাগি আছে আৰু যদি এখন যদি ধৰক ফাইনান্স কৰিব কিমান দিব লাগিব 1,20,000 মান দিব লাগিব 1,20,000 টকা দিয়ক যদি 1.5 লাখ টকা দিবই লাগে মানে মাত্ৰ 1,20,000 টকা দিয়ক নেক্সট আমি এইখনত আহিছো এইখনৰ মডেলটো কি আছিল না এখন 2021 ৰ মডেল হয় BS6 ৰ মডেল এখন দিছো আমি 1,25,000 টকা 1,25,000 প্ৰাইস আপোনালোকে চাওক ব্লু কালাৰ আছে দুটা টায়াৰ একদম ব্ৰেন্ড নিউ লাগি আছে টায়াৰ চালো আপোনালোকৰ পুৰা ব্ৰেন্ড নিউ হৈছে আগৰ টায়াৰ চালো দুটাই হৈছে এইখনো সেম নেকি প্রাইসটো কিমান আছিল এখন কমত দিছো আমি এখন BS6 ৰ হয় এখন দিছো আমি 1,18,000 টকা 1,18,000 টকা চাওক আপোনালোকে টায়াৰ চালো এইখন কি মডেল আছে এখন আৰামছে ভাৰ্জন 4 হয় মাত্ৰ এবছৰ পুৰণি বাইক 7,000 মান ৰানিং হৈছে আর রানিং এখন দিছো আমি 1,49,000 1,49,000 তো মাত্র 1,49,000 টাকা পাই আছে আপোনালোকে ভাবক এক বছৰ পুৰণি আৰামছে ভাৰ্জন 4 নেক্সট আমি ভিতৰত যাও বুলেট আছে বহুত এখন আছে ৰয়েল এনফিল্ড বহুত ষ্টক আছে আৰু বহুত কমত দি আছো এটা এইখন কি আছিল মডেলটো এখন ইলেক্ট্ৰা মডেল হয় 2019 ৰ অনলি 95 ত দি দিম 95 তো ভাবো আপোনালোকে এইখন অনলি 95 ত পাই আছে তো নেক্সট এইখন কি আছিল এখন গান মেটেল হয় তো এখন 2019 ৰ হয় এই ৰেড খনৰ 2019 ৰ হয় এই দুখনে দি আছো আমি 1,16,000 টকা 1,16,000 টকাত পাই আছে আপোনালোকৰ ৰয়েল এনফিল্ড ক্লাছিক 350 আৰু কিমান মান চলিছে এইখন 37 ভাবক আপোনালোকৰ লাইভ দেখা আছো 37 চলিছে তো নেক্সট এইখন কি আছিল এখনৰ ক্লাছিক হয় 2018 ৰ লাষ্টৰ মডেল হয় গাড়ী একদম ধুনীয়া হৈছে এখন দি আছো আমি অনলি 95,000 ভাবক তো এইখনটো কৈ দিলে তো নেক্সট এইখন কি আছিল এখন 2021 ৰ হয় এলো থাকা টপ মডেল হয় এখন দি আছো আমি 1,45,000 টকা 1,45,000 টকাত পাই আছে আপোনালোকৰ মডেলটো কিমান আছে 2021 ৰ মডেল 2021 ৰ মডেল এইখন চাওক কিলোমিটাৰ কিমান চলিছে এখনৰ আপোনাৰ ষ্টেন্ডাৰ্ড মডেল হয় 2021 ৰ মডেল হয় এখন দিছো আমি 1,25,000 টকা 1,25,000 টকা চাওক আপোনালোকে কিমান মান দিব লাগিব এইখনত এখন আপুনি হেই দিলে হৈ যাব এইটো আপোনাৰ কিতি লৈ যাব তো ভাবক 50,000 টকা দিও আৰু এইখন লৈ যাওক এইখন 2021 ৰ এলো ধৰণৰ গাড়ী হয় গোটে আফটাৰ মাৰ্কেট এলো লাগিছে এলোৰ দামে আপোনাক 12,000 টকা আহিব 2021 ৰ গাড়ী দি আছো আমি 1,28,000 টকা 1,28,000 টকাৰ গাড়ী চাওক আপোনালোকে চাওক 12,000 টকাত এলো হইলে লাগি আছে
1,28,000 পৰা যদি 12 মাইনাছ কৰি দিওঁ মানে পাই আছে ক'ৰবাত 1,10,000 তলত পাই আছে কাগজ পাতি কৰি দিব নে কাগজ পাতি কৰি দিম চব তো চাবক সব কাগজ পাতিও কৰি দিব আৰু কিমান পাইছে আপোনালোকে ক্যালকুলেট কৰি হিচাপ কৰক 1,28,000 টকা 2021 ৰ BS6 তো নেক্সট আইছো আমি এইখন কি আছে হিমালয়ান হয় হিমালয়ান 2021 ৰ মডেল হয় একদম ধুনীয়া হৈছে গাড়ী এখন দি আছো আমি অনলি 1,65,000 1,65,000 টকা ভাবক দাম দাম 70 মান দিলে হৈ যাব না আৰামছে তো দাম 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 এইখন লৈ যাওক তো নেক্সট আছিল এইখন কি আছিল Passion Pro হয় মাত্ৰ এবছৰ পুৰণি গাড়ী হয় এবছৰ পুৰণি গাড়ী আমি দি আছো অনলি 64,000 ভাবক মাত্ৰ এক বছৰ হৈছে কিমান মান চলিছে এইখন এনে এখন আপোনাৰ কিমান হ'ব 8-9,000 মান চলিছে 8,000 মান চলিছে নেক্সট এইখন কি Avenger হয় অনলি 65,000 BS6 তো এইখন এইবিলাক কমাই দিম এইবিলাক 43 মান দি দিম 43,000 টকা 19 ৰ আৰু 1,000 টকা কমাই দিব নেকি 42,000 টকা দিম 42,000 এন্টক আছে বহুতে এন্টক বিচাৰে তো এন্টক ধুনীয়া কন্ডিশনৰ দুখন আছে এইখন আছে গোটেইখনে ভাল এইখন একদম ধুনীয়া হৈছে এখন 21 লাষ্টৰ হয় এখন 22 লাষ্টৰ হয় এইখন কিমান মান চলিছে নানটাস এখন 21 চলিছে 2021 মান 2021 আৰু কিমান মান দিব লাষ্ট এখন 75 কৰি দিম 75 নেক্সট এখন XP মডেল হয় বহুত ধুনীয়া কন্ডিশনৰ আছে এখন এদি আমি অনলি 71,000 71,000 টকা প্ৰাইস আপোনাৰ সব XP ন সব BS6 তো নেক্সট এইখন কি আছিল এখন Apache হয় 164V হয় 2021 ৰ একেবাৰে লাষ্টৰ মডেল এখন দি আছো আমি অনলি 84,000 হ'ব আপোনালোক 84,000 নাম মাত্ৰ 40,000 টকা আৰু এইখন লৈ যাওক তো নেক্সট এইখন কি আছিল Hero Xpaulse হয় 4V হয় 2022 ৰ একেবাৰে লাষ্টৰ মডেল আৰু একদম কম চলা গাড়ী হয় আপোনাৰ চাগে 14-15 মান চলিছে এখন দি আছো আমি 1,16,000 টকা 1,16,000 টকা ভাবক মাত্ৰ 1,16,000 টকা তো নেক্সট এইখন কি আছিল গ্লেমাৰ দি আছো আমি গ্লেমাৰ সুপাৰ স্প্লেন্ডাৰ BS6 হয় দুখনে 21 ৰ মডেল হয় দুখনে দি আছো আমি অনলি 58,000 মাত্ৰ 58,000 আপোনাৰ আছে BS6 ৰ নতুন কিনলে কিমান মান পৰে এইবিলাক এটা 1 লাখ মান পৰি যায় 1 লাখ মান পৰি যায় ন তো ভাবক কিমান কম দি আছে আপোনালোকক তো নেক্সট এইখন কি আছিল এখন FZ হয় ভাৰ্জন 2 এখন যদি 50,000 টকা অনলি 50,000 টকা হয় তো নেক্সট এন্টক আছে BS4 ন এন্টক BS6 হয় BS6 হয় দুখন 21 ৰ একেবাৰে লাষ্টৰ মডেল দুখনে দি আছো আমি অনলি 60 তো ভাবক 60,000 টকা কিমান মান চলিছে আন্তাজ কিলোমিটাৰ তো 25 যদি ফাইনান্সত লৈ কিমান মান দিব লাগিব 30 মান দিলে হৈ যাব 30 নালাগে 28 মান দিলে হৈ যাব 28,000 টকা দিও আৰু এইখন চিভিল ভাল যদি 25 মান দিলে হৈ যাব ভাবক তো নেক্সট এইখন কি আছে Hero Extreme হয় 2021 ৰ মডেল এখন দি আছো আমি অনলি 65,000 দিছো 65,000 টকা ভাবক আপোনালোকে 65,000 টকাত LED লাইট ডিস ABS গোটেইখিনি আছে মানে গোটেইখিনি অল এভৰিথিং লগোৱা আছে আৰু ইয়াতে আহিলে ওয়াচিং পলিশ ধুনীয়া আৰু কৰি গাড়ী লৈ যাব কাগজ পাতিও কৰি দিব ওয়াচিং পলিশ ধুনীয়াকৈ গোটেইখিনি কৰি দিব কাগজ পাতি হেলমেট এটা দি দিব না এই দিমটা হেলমেট এটা দি দিব নেক্সট এইখন কি আছে এখন ডমিনাৰ আছিলে এখন এই জাস্ট এটা বস্তুৰ কাৰণে আমাৰ ফাঁচি আছে গাড়ীখন বাকি গাড়ী অনলি 22,000 ৰানিং হৈছে যদি কাবাক ডমিনাৰ 400 লাগে একদম ধুনীয়া কন্ডিশনত আছে এখন গাড়ী একো টেনচন ল'ব নালাগে এই টেংকি এটা ভাইজাৰ নাই মই বস্তুটো অৰ্ডাৰ দিছো আহিছে আজি লগাই দিম তো আহক আপোনালোকে কি ঠিক আহক লাগে এইখন ঠিক হৈ যাব কালি আজি হৈ যাব লগাম এইখন কি আছিল গ্লামাৰ এখন CB 125 হয় গ্লামাৰ নহয় ন এইখন গ্লামাৰ নহয় 5 স্পীডৰ সেম হয় ধুনীয়া গাড়ী হয় 2019-21 ৰ গাড়ী হ'ব এখন দি আছো আমি অনলি 56,000 তো নেক্সট এইখন এপ্ৰিলা হয় ডেষ্টিনি এপ্ৰিলা এই দুখনে এখন 18 মডেল এখন 20 মডেল এই দুখনে দি দিম আমি অনলি 45 দি দিম গাড়ী যিমান আছে ধুনীয়া কৰি দেখাই দিলো আপোনালোকক গাড়ী ষ্টক চাওক এতিয়া বৰ্তমান ফুল এভেইলেবল ষ্টক আছে তো এড্ৰেছ ফুল এভেইলেবল এটা আছে লোকেশন লগাই দিয়ক অলপ আপুনি যদি 6 মাইলৰ পৰা যদি আহে পাথৰ কৰি পাবই নালাগে এইটো আপোনাৰ মেগাজিন পৰে অপজিটত আছে গেৰেজ 69 আছে গেৰেজ 69 ৰ অপজিট আৰু বাহিৰত গোটেই গাড়ী লাইন আপ কৰাই থাকে আপোনালোকে আহিলে দেখাই পাব আৰু ফাইনান্সৰ কথাটো অলপ কৈ দিয়ক মানে কোন কোন জায়গাত ফাইনান্স গোৱালপাৰা বৰপেটা হোৱা নাই গোৱালপাৰা বৰপেটা ইপিনে আপোনাৰ দৰং মৰিগাঁওলৈকে হৈ আছে ইপিনে মৰিগাঁওলৈকে আছে ইপিনে দৰঙলৈকে হৈ আছে আৰু আমাৰ ইপিনে বৰপেটা আপোনাৰ চেঙালৈকে আছে বৰপেটা কিছুমান প্লেচ আমি কৰি দিও যিবিলাক কথা হল ৰাস্তাৰ লগত বাহি কিন্তু আমাৰ যিটো আউটসাইড পৰে সেইবিলাক জায়গা প্লেচ কি ধুনীয়া কৰি দাদা ৰাহুল আমাৰ যিমান আছিল ষ্টক আছে এতিয়া ফুল এভৰিথিং ষ্টক আছে তো গোটেইখিনি কৈ দিলে কিমান কম ৰেঞ্জত দি আছে আজি বাইক আপোনালোকে গমেই পায় 13,000 টকাৰ পৰা পাই আছে আপোনালোকে বেছি দেৰি কৰিব নালাগে আহি যাব কাৰণ লোকেশনো কৈ দিছে তো
তো এতিয়া মোৰ ভিডিঅ' আজি ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেল ছাবস্ক্ৰাইব কৰিলে আপোনালোকে অফাৰ পাই যাব অফাৰ পাই যাব তো আজি ভিডিঅ'টো এইখিনি আছে আৰু যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব নাপাহৰিব আজি কাৰণে বাই বাই গাইছ জয়